आपको स्वागत है मेरे YouTube चैनल में। आज का वीडियो होगा आप लोगों के किताब से अमर गांव पाठ 1 प्रश्नों के उत्तर चर्चा करेंगे। आप लोग अगर नए आए हो तो चैनल को सब्सक्राइब कर दीजिएगा, नए नए वीडियो का नोटिफिकेशन मिलते रहेगा। आज का वीडियो आरंभ करते हैं। क्रियाकलाप अर्थर सहित चिनाकी हওঁ आहा। তোমালোকে अर्थ নিজৰ কিতাপৰ পৰাই মুখস্থ কৰি ল'বা। এতিয়া আমি আলোচনা কৰোঁ প্ৰশ্নৰ উত্তৰ। ঠিক আছে। 1 প্ৰথমে কোৱা তাৰ পাছত লিখা। ক শুৱনি গাঁওখন কি গছেৰে ভৰা? উত্তৰ শুৱনি গাঁওখন শুৱনি গছেৰে ভৰা। খ পুখুৰীত কি থাকে? উত্তৰ পুখুৰীত মাছ থাকে। গ প্ৰশ্ন মুদৈয়ে ক'ত বেপাৰ কৰে? উত্তৰ মুদৈয়ে শুৱনি নদীৰ পানী ভৰা ঘাটত বেপাৰ কৰে। ঘ প্ৰশ্ন গছৰ ডালত কি চৰায়ে শুৱলা সংগীত গায়? উত্তৰ গছৰ ডালত শুৱনি চৰায়ে শুৱলা সংগীত গায়। প্ৰশ্ন ৰং ধেমালিৰ হাট মানে কি বুজোৱা হৈছে? উত্তৰ ৰং ধেমালিৰ হাট মানে ঘৰে ঘৰে হাঁহি মুখ ভাল চেনেহা চেনেহী আদিক বুজোৱা হৈছে। প্ৰশ্ন গাঁৱত পোৱা বস্তুবোৰৰ নামৰ এখন তালিকা কৰা। উত্তৰ গাঁৱত পোৱা বস্তুবোৰৰ নামৰ তালিকা শুৱনি গছ, ফল মূল, ধাননি পথাৰ, লাও, জিকা, ভোল, জহা ধান, গৰু, মাছ, তামোল পাণ, শুৱনি চৰাই, শাক, ৰং ধেমালি, ভাওনা সভা। তোমালোকেও নিজৰ উত্তৰ বহীত লিখিবা। এতিয়া আমি আলোচনা কৰোঁ 2 প্ৰশ্ন চোৱা। কবিতাটিত প্ৰকাশ পোৱা গাঁওখনৰ পৰিৱেশৰ বিষয়ে নিজৰ ভাষাৰে লিখা। উত্তৰ কবিতাটিত প্ৰকাশ পোৱা গাঁওখনৰ পৰিৱেশ অতি শুৱনি। কবিয়ে আমাৰ গাঁৱত ডাল ভৰি থকা ফল ফুল, তল সৰা শেৱালি, শুৱনি গছ, ধাননি পথাৰৰ বৰ্ণনা দিছে। শুৱনি নদীৰ পানী ভৰা ঘাটত ব্যৱসায়ীয়ে বেপাৰ কৰে। চালত কোমোৰা, লাও, জিকা, ভোল, ভঁৰালত জহা ধান, গোহালিত গৰু, পুখুৰীত মাছ, বাৰীত তামোল পাণেৰে ভৰি আছে। গছৰ ডালত ধুনীয়া চৰাইৰ মধুৰ গীতে ফুলনিৰ ফুলে হিয়া জোৰ পেলাই যায়। ঘৰে ঘৰে হাঁহি আনন্দৰ পৰিৱেশে ভাওনা সবাহত মন জুৰোৱা বাঁহীৰ সুৰে আৰু সহজ সৰল গাঁৱৰ লোকৰ একতাই গোটেই পৰিৱেশেই শুৱনি কৰি তোলে। তোমালোকেও নিজৰ উত্তৰ বহীত লিখিবা। এতিয়া আমি আলোচনা কৰোঁ কিনি চোৱা খালী ঠাই পূৰ কৰা। ক মুদৈয়ে বেপাৰ কৰে। খ খেতিয়কে খেতি কৰে। গ খেলুৱৈয়ে খেল খেলে। ঘ মাছুৱে মাছ ধৰে। অভিনেতাই অভিনয় কৰে। নাৱৰীয়াই নাও বায়। হালোৱাই হাল বায়। ইয়াত দিয়াই আছে বক্সত, দেখিছানে? ইয়াৰে পৰা তোমালোকে চাই চাই নিজৰ উত্তৰ বহীত লিখিবা। যদি তোমালোকে কিতাপত লিখা পেঞ্চিলেদি লিখিবা। ঠিক আছে, মই তোমালোকে বুজি পাবা বুলি কলমেদি লিখি থৈছোঁ। এতিয়া আমি আলোচনা কৰোঁ 4 চোৱা তলৰ শব্দবোৰৰ মাজত থকা অমিল শব্দটোত ঘূৰণীয়া চিন দিয়া। ক কোমোৰা, লাও, জিকা, কহুৱা, ভোল। কহুৱাত গোল চিন দিয়া হৈছে। ঠিক আছে। খ গৰু, ছাগলী, মাছ, হাতী, সিংহ। মাছত গোল চিন দিয়া হৈছে। গ গীত, নৃত্য, অভিনয়, খেল, ভাওনা। খেলত দিয়া হৈছে। ঘ গামোচা, চুৰিয়া, পায়জামা, কুৰ্তা, গামখাৰু। গামখাৰুত দিয়া হৈছে। এতিয়া আমি আলোচনা কৰোঁ 5ৰ বাক্য ৰচনা কৰা। মই তোমালোকক বাক্য ৰচনা কৰি দি আছোঁ। বাক্য ৰচনা চোৱা। তল সৰা শেৱালি ফুলে চোতালখন শুৱনি কৰি তুলিছে। পানী ভৰা কলহটো গীতাই দাঙিবই পৰা নাই। ভাওনা সভা, নামঘৰত তিথি উপলক্ষে ভাওনা সভা পতা হৈছে। শুৱলা সংগীত, ৰীতাৰ শুৱলা সংগীতে মন প্ৰাণ জোৰ পেলায়। এতিয়া আলোচনা কৰোঁ আমি 6 চোৱা পঢ়া আৰু মিলাই লিখা। বাৰিষা খৰালি, ৰ'দ বৰষুণ, সৰব নীৰৱ, স্থিৰ চঞ্চল। তোমালোকেও মিলাই থৈ দিবা পেঞ্চিলেদি। ইয়াত মই লিখিয়ে থৈ দিছোঁ। ঠিক আছে। এতিয়া আমি আলোচনা কৰোঁ 7 চোৱা পঢ়ি চোৱা আৰু অৰ্থবোৰ জানি লোৱা। ক ৰাইজে নখ জোকাৰিলে নৈ বয়। খ কথাত কটা যায় কথাত বটা পায়। মই তোমালোকক উত্তৰ দি আছোঁ। 7ৰ ক চোৱা
মানুহৰ নখৰ আগত অতি কম পৰিমাণৰ পানীহে উঠে। পিছে অগণন মানুহৰ নখৰ আগত উঠা পানীৰে নৈ সৃষ্টি হ'ব পাৰে। খৰ উত্তৰত লিখিবা কথাৰে মানুহে মানুহৰ মৰম চেনেহ আদায় কৰিব পাৰে। ঠিক সেইদৰে কথাৰ বাবে মানুহে আপোনাক ঘৃণা কৰিবও পাৰে। তোমালোকেও লিখিবা। এতিয়া আমি আলোচনা কৰোঁ 8ৰ পঢ়া বুজা আৰু লিখা। তলত খৰা তল খৰা ইয়াত এটা হাইফেন দিয়া হৈছে। পানীৰে ভৰা পানী ভৰা। হাতেৰে বোৱা হাতে বোৱা। গুৰুক সেৱা গুৰু সেৱা। এতিয়া আলোচনা কৰোঁ নচোৱা অৰ্থৰ পাৰ্থক্য স্পষ্ট হোৱাকৈ বাক্য ৰচনা কৰা অভিধানৰ সহায় ল'বা। ক হাত হাত মানুহৰ দেহৰ অংগ। হাত বেলতলাৰ হাতত বহুতো বস্তু পোৱা যায়। ছাল ঘৰৰ ছালত বহুতো কোমোৰা ওলমি আছে। ছাল তাইৰ ছালখন ইমান খহটা। টান মধুৰ মুৰলী টানে মন প্ৰাণ মুহি দিয়ে। টান কামটো কৰিবলৈ ইমান টান লাগিছে। ঘাট তেওঁ বহুতো ঘাট পাইছে। ঘাট নৈৰ ঘাটত মুদৈয়ে বেপাৰ কৰে। এতিয়া আলোচনা কৰোঁ দহ চোৱা ভাবা আৰু উত্তৰ উলিওৱা। সাঁথৰ দিয়া হৈছে। ক ঘন ঘন গাঁঠিৰে ডিঙিত পিন্ধি মণি ওপৰলৈ চাই আছে কোনে চুলি মেলি। তামোল গছ খেতিয়কে খেতি কৰে গুটি নাই ফুল নাই কেৱল মাথোন পাতেৰে ভৰে। পাণ গ ঐ ঐ ঐ কলৈ যাব গৈ গছ শুকান গুটি কেঁচা বল আনোগৈ। ধান তোমালোকেও নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। আশা ৰাখিছোঁ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা। আজি মই ইয়াতে সমাপ্ত কৰিলোঁ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।